হয়, আমি ইতিমধ্যে প্ৰায় আমাৰ 83% ভোটিং হৈছে আমাৰ দলগাঁও জিলাত আৰু আমি সকলো ধৰণে এতিয়া অহাকালিৰ ভোট গণনা প্ৰক্ৰিয়াৰ বাবে প্ৰস্তুত আছোঁ। আমাৰ 4টাকৈ কাউণ্টিং হ'ল। আমাৰ সকলো কাউণ্টিং এছিষ্টেণ্টসকলে ইতিমধ্যে ট্ৰেইনিং কৰিছে। আমাৰ অথৰাইজ অফিচাৰখিনিও ট্ৰেইনিং কৰিলে। আমি সকলো ধৰণে প্ৰস্তুত আছোঁ আৰু তাৰ উপৰঞ্চি আমাৰ ৰাতিপুৱা 8টা বজাৰ পৰা আমাৰ ভোট গণনা আৰম্ভ হ'ব। 7টা বজাৰ পৰা আমাৰ ষ্ট্ৰং ৰুম খুলি পেলাই আমি প্ৰথমতে পোষ্টেল বেলট কাউণ্টিং আৰু তাৰ আধা ঘণ্টাৰ পিছত আমি নৰ্মেল বেলটছ কাউণ্টিং আৰম্ভ কৰি দিম। কি ব্যৱস্থা থাকিব তাতে? আমি কাউণ্টিং ইতিমধ্যে যিটো কাউণ্টিং এজেণ্টসকলৰ আই কাৰ্ড আছে গোটেইখিনি আমি দিছোঁ। আমি ৰাউণ্ড ৱাইজ কাউণ্টিং এজেণ্টসকলক হললৈ আহিবলৈ মানে ব্যৱস্থা কৰি দিছোঁ। ৰাউণ্ড ৱাইজ আমি তেওঁলোকক শ্বেডিউলো দি দিছোঁ, এটা টেণ্টেটিভ শ্বেডিউল যে কেইটা বজাত কোনটো পঞ্চায়তৰ মানে ৰাউণ্ড আমাৰ শেষ হ'ব। সেই অনুপাতে তেওঁলোকে আহি পেলাই উপস্থিত থাকিব পাৰিব। এনেকুৱা নহয় যে যিজনৰ 6 নম্বৰ ৰাউণ্ডত পৰিছে তেওঁ ৰাতিপুৱা 8টা বজাত আহিব, কোনো প্ৰয়োজন নাথাকে। মানুহে অলপ কষ্টটো কম হওক তাৰ বাবে আমি সকলো ধৰণে চাই আছোঁ আৰু আমি ইতিমধ্যেই আমাৰ প্ৰস্তুতিবিলাক তেনেকেই আগবঢ়াই দিছোঁ। প্ৰশাসনৰ ক্ষেত্ৰত যথেষ্ট সুবিধা আছে। হয়, আমি মানে অন্য ধৰণে যি ধৰণে সা সুবিধা যিমানখিনি প্ৰভাইড কৰিব লাগে দিব লাগে সেইখিনি আমি প্ৰস্তুত হৈ আছোঁ। আমাৰ ষ্টাফসকলেও মানে আমাৰ অবজাৰ্ভাৰ ছাৰেও গোটেইখিনি পৰ্যালোচনা কৰিছে। আমাৰ প্ৰশাসনৰ সকলো মুৰব্বী বিষয়াসকলেও পৰ্যালোচনা কৰিছে। আমি সকলো ধৰণে অহাকালিৰ বাবে সাজু আছোঁ।